নমস্কাৰ সকলোকে নমস্কাৰ জনাই আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এতিয়া মই আছোঁ আমাৰ ধুনুৰ মামাৰ ঘৰত আৰু ধুনু মামাৰ ঘৰত আহিবৰে পৰা মানে দুষ্টামি মানে উমলিবৰ আৰম্ভ কৰিছে আৰু এতিয়া যদি চাওঁ আমাৰ ধুনুক এইফালে এটা বিশেষ বস্তু লৈ উমলি আছে আৰু বস্তুটো আপোনালোকক দেখুৱাই দিছোঁ আৰু এইটো চাওক ধুনু এইটো চলাই কেনেকুৱা লাগিছে ভাল লাগিছে না আৰু যদি এই বস্তুটো যদি চাই আপোনালোকে চাওক সম্পূৰ্ণ কাঠেৰে বনাইছে হাতেৰে তাৰ মানে ইমান কষ্ট কৰি নিখুঁতভাৱে এই বস্তুটো বনোৱা হৈছে আৰু চাও ধুনু চাও এটো যদি চাই আপোনালোকে এটো হ্যান্ডেলটো কাঠৰে সম্পূৰ্ণ কাঠৰ এনেকৈ আপোনালোকে যোনফালে ইচ্ছা সেইফালে এনেকৈ ঘূৰাব পাৰে আৰু ঘূৰাবৰ কাৰণে চাও ধুনু তুমি ভালকে থাকাচোন ঘূৰাবৰ কাৰণে ইয়াতে সব কি ব্যৱহাৰ কৰিছে এই বস্তুটো বনাবৰ কাৰণে ইয়াতে বিয়াৰিং ব্যৱহাৰ কৰিছে ষ্টাৰিংটো এফালে কাটিবৰ কাৰণে মুভিং হোৱাৰ কাৰণে আৰু যদি চাই চকাটো চাও ধুনু এফালে বেকা কৰি দিয়াচোন এফালে বেকা কৰি দিয়া চকাটো চাওক সম্পূৰ্ণ কাঠেৰে বনাইছে চকাটো যদি চাই আপোনালোকে সম্পূৰ্ণ কাঠ আৰু চকাটোৰ এফালে এখিনি লেয়াৰটো এখিনি দিছে সাইকেলৰ যেটো টায়াৰ আছে সেই টায়াৰটো কাটি ধুনিয়াকৈ বনাইছে আৰু ধুনু সাইকেলটো কোনি বনাইছে আটাই বনাইছে না আৰু ধুনুৰ ককাই সাইকেলটো বনাই দিছে ইমান ধুনিয়াকৈ ভাল লাগিছে আৰু পিছৰ পৰা দেখুৱাই আছো সম্পূৰ্ণ কাঠেৰে বনাইছে সাইকেলটো আৰু যদি ইয়াতে যদি চাই আপোনালোকে চকাৰ সমাজত যেটো বিয়াৰিংটো দিছে এইটো সাইকেলৰে দিছে এইটো সাইকেলৰ আৰু যদি চাই সাইকেলটো কিন্তু খুবেই আকৰ্ষিত খুবেই ভাল লাগিছে আৰু যদি পিছৰ পৰা চাই আপোনালোকে সাইকেলটো এনেকুৱা দেখিবলৈ পাবা আৰু পিছৰ চাকাটো ঠিক তেনেকুৱাকৈ বনাইছে আৰু পিছৰ চকাটো এফালে যদি চাই সাইকেলৰে এটো বস্তুটো এটো ব্যৱহাৰ কৰিছে আৰু ধুনিয়াকৈ উমলিবৰ কাৰণে ধুনিয়া আৰু ধুনু চলাই কেনেকুৱা লাগিছে ধুনু ভাল লাগিছে না কেনেকুৱা মস্তি সিধাবা ধুনু কি আছে দে ভৰি উঠাই দি চাবি গাড়ী এই ঘৰ পিছফালে আৰু এনেকৈ এই ধুনুৰ ককাই বনাই দিয়া সাইকেলখনেৰে ধুনুক উমলাই আছো আৰু ধুনু চলাই খুবেই ভাল পাইছে না ধুনু কেনেকুৱা লাগিছে সাইকেলটো চলাই ভাল লাগিছে না আৰু আমাৰ ধুনুৰ ককাই কিন্তু এনেকুৱা ভালেখিনি কাম জানে বহুত কিবা কিবি বা বেতৰ কাম জানে না ধুনু দে হ'ব দে আৰু ধুনুৰ ককাই বনাই দিয়া সাইকেলখন মই এবাৰ এনে চলাই চালো